ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 31 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি ৰাতিপুৱা 8:17 আৰু তাৰ পাছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 5:17 তাৰ পাছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব আৰু শনিবাৰে ৰাতিপুৱা 3:39 থাকিব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু দ্বীপত দুখ থাকিব ৰাতিপুৱা 5:17 পৰা আৰু শনিবাৰে ৰাতিপুৱা 3:39 থাকিব। আজি দিনটোৰ শুভ সময় হৈছে পুৱা 11:47 পৰা 2:30 আকৌ 6:06 পৰা 8:12 থাকিব। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনোবা গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিক লগ পাব, যিটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী উপযুক্ত ফল পোৱাৰ পিছত সকাহ অনুভৱ কৰিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী কৰিব পাৰিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত মনটো নিয়ন্ত্ৰণ কৰি ৰাখক। মানসিক চাপক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ঘৰৰ জ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব। আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায়িক কামত আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। বাকী থকা বা ঋণ দিয়াৰ ধনখিনি পাবলৈ চেষ্টা কৰি থাকিব। আপুনি বহু পৰিমাণে সফল হ'ব। চাকৰি বদলি সম্পৰ্কীয় কাম কাজ আজি বন্ধ থাকিব। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ ঘৰত অসুবিধাৰ সৃষ্টি হ'ব। আজি আপোনাৰ পেশীৰ বিষয়ৰ কিছু অসুবিধা হ'ব পাৰে। আপোনাৰ ক্ষমতাতকৈ অধিক কামৰ বোজা লোৱাটোৱে আপোনাৰ সমস্যাৰ বৃদ্ধি কৰিব। আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপুনি অৱদান আগবঢ়াব আৰু আপোনাৰ নৰ্ম স্বভাৱৰ বাবে ঘৰত আৰু সমাজত আপোনাৰ প্ৰশংসা হ'ব। চুবুৰীয়াৰ লগত চলি থকা যিকোনো পুৰণি সমস্যাও আজি সমাধান হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব সহকাৰে থাকিব লাগিব। মনত ৰাখিব যে আপোনাৰ আৱেগ আৰু উদাৰতাৰ অপব্যৱহাৰো হ'ব পাৰে। আৰ্থিকভাৱেও কিছু জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব। কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰাৰ সময়ত সাৱধান হোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। এই সময়ত কঠোৰ পৰিশ্ৰম আৰু কম লাভ হ'ব। সেয়েহে আপোনাৰ কাৰ্যকলাপ আৰু অধিক উন্নত কৰিবলৈ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আনৰ কথাত প্ৰভাৱিত নহ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে কথা বতৰা আৰম্ভ হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচীও কৰিব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সঠিক কৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ত ইতিবাচক পৰিস্থিতিৰ প্ৰচলন হৈছে। আপোনাৰ সিদ্ধান্ত ভাল হ'ব আৰু আপোনাৰ লগতে পৰিয়ালৰ সদস্যৰ মনোবল বজাই ৰাখিব পাৰিব। হঠাতে আপুনি এনেকুৱা এজনক লগ পাব যিয়ে আপোনাৰ অগ্ৰগতিত সহায়ক হ'ব। পাৰিবাৰিক কিছুমান বিষয়ক লৈ ভাই ভনীৰ মাজত উত্তেজনা হ'ব পাৰে। পাৰস্পৰিক সম্পৰ্ক টেঙা হ'বলৈ নিদিব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ আজি মানি চলক। শিশুৰ কাম কাজৰ ওপৰতো সঠিক দৃষ্টি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেট সম্পৰ্কীয় কামত আপুনি বিশেষ সফলতা লাভ কৰিব। অৰ্থনৈতিক পৰিস্থিতিৰ আজি উন্নতি হ'ব। দ্ৰুত সফলতা লাভৰ স্বাৰ্থত কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব। পৰিয়ালৰ সদস্যৰ সহযোগিতাই ঘৰৰ ব্যৱস্থা সঠিকভাৱে ৰাখিব। প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আজি ভালেই থাকিব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰি থাকিব। একেবাৰে অসাৱধান নহ'ব আৰু লগতে যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আৰ্থিক বিনিয়োগৰ সৈতে জড়িত বিষয়ত সময় খৰচ হ'ব আৰু ভৱিষ্যতেও ই বহুত লাভজনক হ'ব। সামাজিক কাম-কাজতো আপোনাৰ সহযোগিতাই আপোনাক সন্মানিত কৰি ৰাখিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত কিছু কাম সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিকভাৱে কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়ত সমাধান হ'ব। কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ প্ৰতিযোগীৰ কাৰ্যকলাপৰ বিষয়ে অজ্ঞান হৈ নাথাকিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত এলেহুৱা হোৱা উচিত নহয়। ব্যৱসায়ৰ যিকোনো ধন সম্পৰ্কীয় লেনদেন বা যিকোনো চুক্তি কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। এই সময়ত যথেষ্ট ব্যস্ততা হ'ব যদিও অনুকূল ফলাফল লাভ কৰিব নোৱাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলক বিত্ত সম্পৰ্কীয় কাম-কাজৰ কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে। ব্যস্ততাৰ বাবে ঘৰত আৰু পৰিয়ালত বেছি সময় কটাব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কতো সময় আৰু ধন নষ্ট হ'ব। আজি আপোনাৰ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। মানসিক চাপ লোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি বহুদিন ধৰি স্থবিৰ হৈ থকা কিছুমান কামে আজি গতি লাভ কৰিব আৰু পাৰিবাৰিক দায়িত্ব পালন কৰিব পাৰিব আৰু দৈনন্দিন কামো আজি স্বাভাৱিকভাৱে চলি থাকিব। মানসিকভাৱে আপুনি সুস্থ আৰু সুখী অনুভৱ কৰিব। টকাক লৈ পৰিয়ালৰ সদস্যৰ মাজত কিছু উত্তেজনা হ'ব পাৰে। লগতে ঘৰুৱা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ইচ্ছা অনুসৰি কোনো বিশেষ কাম সম্পূৰ্ণ নহ'লে কিছু হতাশাও হ'ব পাৰে। ব্যৱসায়ত যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আপোনাৰ লাভহে হ'ব। চৰকাৰী কাম-কাজ সমাধানৰ বাবে সময় অতি অনুকূল। নতুন নতুন সম্ভাৱনা আহিব। এই সময়ত চাকৰিটোত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফলাফল আপোনাৰ পক্ষত নহ'ব। সাহস হেৰুৱাব নালাগে আৰু চেষ্টা কৰি যাওক। পাৰিবাৰিক বিষয় সন্দৰ্ভত আপোনাৰ পত্নীৰ লগত তৰ্ক হ'ব পাৰে। বিষয়টো তীব্ৰতৰ কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ কাহ, চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঋতুৰ লগত খাপ খোৱা খাদ্য খাব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজিৰ দিনটো বিশেষ ধৰণেৰে পাৰ হ'ব। কিছুমান বিশেষ কৃতিত্ব লাভ কৰিব পাৰিব। শিশুৰ সমস্যা সন্দৰ্ভত যদি কিবা কাৰ্যকলাপ চলি আছে তেন্তে আজি তাৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কাম-কাজতো সময় অতিবাহিত কৰিব পাৰিব। হঠাতে ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ সন্দৰ্ভত ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ কামতো ব্যাঘাত জন্মিব। ইয়াৰ সমাধান হ'ল ধৈৰ্য আৰু সংযম। ক্ৰীড়াৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ফিটনেছৰ যত্ন ল'ব লাগিব। ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব। আপোনাৰ পে'মেণ্ট সময়মতে লাভ কৰি থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজৰ ঊৰ্ধ্বতন বিষয়াৰ হেঁচাত থাকিব। স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু মৰম বজাই ৰাখিব। কিছু সময় মনোৰঞ্জন আৰু ধেমালিতো কটাব। ডায়েবেটিছ ৰোগীয়ে নিজৰ অধিক যত্ন লোৱাৰ আজি প্ৰয়োজন আছে। সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি ব্যক্তিগত আৰু পাৰিবাৰিক কাম-কাজত সুখদায়ক সময় কটাব। যদি আপুনি নিজৰ স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি এই কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে। লগতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। শিশুসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰিব। পৰিয়ালৰ কোনোবা এজনৰ বৈবাহিক জীৱনত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। বাহিৰৰ মানুহৰ হস্তক্ষেপে সমস্যাটো আৰু বেছি বেয়া কৰি তুলিব পাৰে, গতিকে সাৱধান হওক। আজি ঘৰৰ কথাবোৰ আপুনি নিজৰ মাজতে নিষ্পত্তি কৰিলে ভাল হ'ব। ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব। যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত কাগজ-পত্ৰ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক। কোনো অবৈধ কামত আগ্ৰহ নল'ব। অনুসন্ধান আদি হ'ব পাৰে। ঋণৰ ধন ঘূৰাই পোৱাৰ আজি সম্ভাৱনা আছে। কিছু ভুল বুজাবুজিৰ বাবে স্বামী-স্ত্ৰীৰ মাজত আজি উত্তেজনা হ'ব, কিন্তু নিজৰ মাজতে সমাধান কৰিলে সমস্যাটো সমাধান নিশ্চিতভাৱে পোৱা যাব। নিজৰ সামৰ্থ্যতকৈ বেছি কাম আজি নকৰিব। চাৰ্ভাইকেল আৰু পেশীৰ বিষয়ে অসুবিধাজনক সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক, আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকৰ আজি আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পালে আপোনাৰ চিন্তাৰ পৰা উপশম পাব।
যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকিব। আপুনিও কোনোবা আধ্যাত্মিক ঠাইলৈ যোৱাৰ ইচ্ছা অনুভৱ কৰিব। এই সময়ত ঘৰুৱা আৰু ব্যৱসায়িক দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব। মনত ৰাখিব যে যিকোনো অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিলেও আপোনাক বিপদত পেলাব পাৰে। নিজৰ আত্মবিশ্বাস দুৰ্বল হ'ব নিদিব। ব্যৱসায়ৰ সৈতে জড়িত জনসংযোগ শক্তিশালী কৰক। কিছু নতুন প্ৰস্তাৱ আজি লাভ কৰিব, কিন্তু যিকোনো সিদ্ধান্ত সঠিক চিন্তাৰ পিছতহে লওক। শ্বেয়াৰ মাৰ্কেটত কাম কৰা লোকসকলে লাভৱান হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ পচন্দ অনুসৰি যিকোনো এছাইনমেণ্ট পাব। স্বামী স্ত্ৰীৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে, কিন্তু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। বুকুৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু ব্যক্তিগত সমস্যা সমাধান হ'ব আৰু তাৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। স্থানান্তৰৰ লগত জড়িত কিছু কাম আজি পাব। ইগ' আৰু খঙক নিয়ন্ত্ৰণ কৰি এই শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ বাবে ভাল হ'ব। অন্যথা ইয়াৰ বাবে মানসিক চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কোনো চৰকাৰী বিষয় অসাৱধানতাৰে নল'ব। কৰ্মক্ষেত্ৰক গতি প্ৰদান কৰিবলৈ কিছু পৰিৱৰ্তন আনিব লাগিব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ কাম সম্পূৰ্ণ হ'ব, কিন্তু বৰ্তমান অৰ্থনৈতিক পৰিস্থিতিৰ বিশেষ উন্নত নহ'ব। আজিয়ে লেনদেন সম্পৰ্কীয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। আজি আপোনাৰ পত্নীৰ লগত কিছু বিসংগতি হ'ব পাৰে, কিন্তু পৰিস্থিতিবোৰ আপুনি বুদ্ধিমানতাৰে চম্ভালিব লাগিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যক লৈ আপোনাৰ চিন্তা বাঢ়িব। লগতে পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি জীৱনশৈলী অধিক উন্নত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ কামক নতুন ৰূপ দিবলৈ কিছুমান সৃষ্টিশীল কামৰ প্ৰতিও আগ্ৰহী হ'ব। প্ৰতিযোগিতা সম্পৰ্কীয় কাম কাজত ছাত্ৰ ছাত্ৰীসকলে আশাব্যঞ্জক সফলতা লাভ কৰিব পাৰিব। যদি আপুনি যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিব বিচাৰে, তেন্তে আজি হৈ থকা কামত কিছু বাধা আহিব পাৰে, যাৰ বাবে আপুনি খং আৰু খিংখিঙীয়া অনুভৱ কৰিব। গৃহ উন্নয়নৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে বাজেটৰ কথা মনত ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত ব্যৱসায় সম্পৰ্কীয় যিকোনো কামত আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰত আস্থা ৰাখক। আনক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক চুক্তি পাব। কাৰ্যালয়ৰ কোনো বিষয়াৰ লগত কিবা বিবাদৰ দৰে পৰিস্থিতি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে এটা মনোৰঞ্জন অনুষ্ঠান কৰিলে ভাল হ'ব। বেছি টেঙা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ পেটত গেছৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বাহ্যিক কাম কাজ আৰু সংস্পৰ্শৰ উৎস আৰু অধিক শক্তিশালী কৰক। আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত আপুনি উপযুক্ত সফলতা লাভ কৰিব ওলাইছে। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণ দেখি মানুহ আপ্লুত হ'ব। শিশুৰ লগত জড়িত যিকোনো সমস্যাই আজি সমাধান লাভ কৰিব। ঘনিষ্ঠ ব্যক্তিৰ ভুল বুজাবুজি বা মানহানিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আপোনাৰ চঞ্চলতা আৰু অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰাও আঁতৰাই নিব পাৰে। চিন্তা নকৰাকৈ কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে। ব্যৱসায়ৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতহে গুৰুত্ব দিয়ক। এই সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে উৎকৃষ্ট ফল লাভ কৰিব। পে'মেণ্ট আদি সংগ্ৰহৰ বাবে সময় অনুকূল। অফিচৰ কামত অধিক গুৰুত্ব দিব লাগিব। ঊৰ্ধ্বতন বিষয়াৰ কামৰ হেঁচা আপোনাৰ থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ে ঘৰত সুখ আৰু শান্তি বজাই ৰাখিব। পাৰস্পৰিক ঘনিষ্ঠতা বজাই ৰাখিবলৈ প্ৰেমিক আৰু প্ৰেমিকাই ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। কোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি অসাৱধান নহ'ব। নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আলমণ্ড আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিও বহু ধৰণৰ কাম চলি থাকিব আৰু আপুনিও সেইবোৰ সম্পূৰ্ণ সমৰ্পণেৰে কৰিবলৈ চেষ্টা কৰিব। বিত্তীয় বিনিয়োগ সম্পৰ্কীয় বিষয়ত অধিক মনোনিৱেশ কৰি থাকক, কাৰণ পৰিস্থিতি অতি অনুকূল হৈয়ে আছে। সন্তান জন্ম দিয়াৰ কামনা কৰা লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। নিজৰ কামত ব্যস্ত হৈ থাকক। আনৰ কামত হস্তক্ষেপ কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব। খং আৰু ক্ৰোধক কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। এই সময়ত বিপদজনক কাৰ্যকলাপৰ পৰা আঁতৰি থাকক, কাৰণ কিছু লোকচানৰ সম্ভাৱনা আছে।
ব্যৱসায়িক বিষয়ত যিকোনো ব্যক্তিক অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। সম্পত্তি বা যিকোনো বিশেষ কামৰ সৈতে মোকাবিলা কৰাৰ সময়ত অতি সাৱধান হওক। অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাতহে যিকোনো সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। অফিচত পৰিৱেশ সুখৰ থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ঘৰত অবিবাহিত ব্যক্তিৰ সম্পৰ্ক চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। অত্যাধিক মানসিক চাপৰ কাৰণৰ পৰা আঁতৰি থাকক আৰু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।